লাহৰীঘাট উন্নয়ন খণ্ডত এমজি এনৰেগাৰ সা-সামগ্ৰীৰ বিল কৰ্তনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া 2023-24 বৰ্ষৰ এনৰেগাৰ অধীনত কাম কৰা ট্ৰেক্টৰ আৰু ট্ৰাকৰ নামত পাইপলাইন হোৱা কেইবা কোটি টকা কৰ্তন কৰাত হাহাকাৰ লাগিছে। সা-সামগ্ৰীৰ বিল পুনৰ পাইপলাইন কৰি ধন মুকলি কৰি দিবলৈ আহ্বান জনায়। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। চলিছে আগৰ যেজন বাইদেউ পাইপলাইন কৰি থৈ গৈছিলে এজন নতুন বাইদেউ আহি যেটো কামটো ডিলিট কৰি দিছে। এতিয়া আমাৰ যেজন ট্ৰেক্টৰৰ মালিক আৰু জেচিবিৰ মালিক তেখেতক আমাৰ ঘৰৰ পইচা দিব লাগে, পইচা বাইদেউ ডিলিট কৰিছে, আমি ক'ৰ পৰা দিম? এতিয়া আমাৰ বৰ্তমান পলাই থকা অৱস্থা হৈ গৈছে। আমি মানুহক কেইবাৰ তাৰিখ দিছো, এবাৰ বাইদেউ পেমেণ্ট কৰা নাই। এতিয়া আমি শুনি পাইছো যে ব্লকত পইচা আহিছে, এতিয়া পইচা আহিছে পেমেণ্ট কৰিব, পেমেণ্ট কৰাৰ পাছত পেমেণ্ট নকৰি আমাৰ বিলটো ডিলিট কৰি দিছে। এতিয়া ট্ৰেক্টৰৰ মালিকে কৈছে পইচা দে নহ'লে আমাক বোলে জেলত ভৰাই দিব। এতিয়া আমি সিহঁতক কেতিয়াবা তাৰিখ পইচা দিব পৰা নাই, এতিয়া বৰ্তমান পলাই অৱস্থাত আছো, এতিয়া পলাই থাকো আমি। এতিয়া বাইদেউক আমি এটা অনুৰোধ কৰিম, বাইদেউ আপুনি যেনেকৈ নহওক আপুনি পুনৰাই এই বিলটো আপোনালোকে পাইপলাইন কৰি দিয়ক আৰু পইচাটো আমি যাতে পোৱাৰ পিছত আমি ট্ৰেক্টৰৰ আৰু জেচিবি মালিকৰ পইচাটো যাতে দিব পাৰোঁ। পাবুকাটি জিপি আমাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পাবুকাটি গাঁও পঞ্চায়তৰ 2023-24 বৰ্ষৰ যিটো এমজি এনৰেগা আঁচনি আছিল, আমাক চৰকাৰৰ পৰা অফিচৰ পৰা আমাৰ কামখিনি আমাক ৰিলিজ কৰি দিছিল। সেই মৰ্মে আমি এমজি এনৰেগাৰ কামখিনি আমি ট্ৰেক্টৰ হতে জেচিবিৰ হতে কামখিনি কৰাইছিলোঁ আৰু যিখিনি আমাৰ ওয়াজেছৰ বিল আছিল জবকাৰ্ড হোল্ডাৰে সেইখিনি কাম ভালদৰে কৰি পেলাই ওয়াজেছৰ বিলখিনি আমাৰ সম্পূৰ্ণ পেমেণ্ট হ'ল, জবকাৰ্ড হোল্ডাৰে পালে। আৰু যিখিনি আমাৰ ট্ৰেক্টৰ বা জেচিবিৰ পইচাখিনি আছিল সেই পইচাখিনি আমি আমাৰ যিজন ফিল্ড অফিচাৰ আছে, ইঞ্জিনিয়াৰ আছে, এৰি আছে, আমাৰ আগৰ যিজন বিডিঅ' বাইদেউ আছিল তেখেতৰ ফিল্ডত আহি পেলাই ফিল্ড ভিজিট কৰি পেলাই কেইবাবাৰো ফিল্ড ভিজিট কৰিছে, কৰি পেলাই কামখিনি আমি শুদ্ধভাৱে কৰিছোঁ বুলি তেওঁলোকে আমাৰ কামখিনি পাইপলাইন কৰিছিল। নিৰ্বাচনৰ আগে আগে আমাৰ যিজন বিডিঅ' বাইদেউ আছিল তেখেতে ট্ৰেন্সফাৰ হ'ল। এতিয়া আমি গম পাইছোঁ যে আমাৰ যিখিনি ট্ৰেক্টৰৰ বিল আছিল বা জেচিবিৰ লগাই কামখিনি আমি কৰাইছিলোঁ সেই কামখিনি ইতিমধ্যে পাইপলাইনৰ ফালে ডিলিট কৰিলে। কোনটো ভিত্তিত কৰিলে? এতিয়া আমাৰ যিখিনি ট্ৰেক্টৰ মালিকে বা জেচিবিৰ মালিকে আমাক ইমান হেৰাছমেণ্ট দিছে, তেওঁলোকে পইচাখিনি যেতিয়া মোকলাই নিদিওঁ আমাৰ ঘৰত আহি বহি থাকে। এতিয়া আমাৰ উপায়বিহীন হৈ হয়তো কিছুমান মানুহ এতিয়া চুইচাইড কৰিব লগা হ'ব পাৰে। যদি কোনোবা মানুহ চুইচাইড কৰে সেইটো দায়ী কিন্তু আমাৰ লাহৰীঘাট বৰ্তমান যিজন খণ্ডনৰ বিষয়া বাইদেউ আছে তেখেত দায়ী হ'ব। আৰু তেখেতক মই অতি পলমে অনুৰোধ জনাইছোঁ তেখেতে যাতে আমাৰ এই বিলখিনি আকৌ পাইপলাইন কৰি পেলাই যাতে আমাৰ পইচাখিনি আমাক মোকলাই দিয়ে, আমি ট্ৰেক্টৰৰ মালিকক জেচিবিৰ মালিকক যাতে পইচাখিনি আমি দিব পাৰোঁ, সেইটো লৈ আমি বাইদেউক আমি কৰযোগে আমি অনুৰোধ জনাইছোঁ। আৰু যদি বাইদেউৰ কিবা অসুবিধা আছে বা সন্দেহ আছে বাইদেউ নিজে আহি পেলাই আমাৰ কামখিনি ফিল্ড ভিজিট কৰিব পাৰে। যদি আমাৰ কাম আছে বাইদেউ আমাৰ পেমেণ্ট কৰক, যদি কাম নাই আমাৰ পেমেণ্ট নালাগে। এইখিনি মোৰ ক'বলগীয়া আছিল।